আসসালামু আলাইকুম নমস্কাৰ প্ৰথমতে আপোনালোকক মোৰ চেনেললৈ ওয়েলকাম কৰিছো। আজি আমাৰ সাত ৰড বান্ডিঙৰ কাম চলি আছে, কাইলৈ ডালাই হ'ব। ইয়াত আমি সম্পূৰ্ণ বান্ডিংটো দিছো। এটো L4 ত ডিভাইড কৰি বান্ডিংটো দিছো। L4 হল আপোনাৰ ধৰি লওক ৰুমটো যিমানটো আছে চাৰিটা ভাগ কৰি আপোনাৰ ইফালে এক ভাগ বিমৰ সাইডত এক ভাগ, হিফালে বিমৰ সাইডত এক ভাগ আমি ৰাখি পেলাই মাজৰ দুই ভাগ আমি কেৰেং বাৰ ইউজ কৰিছো। বহুত কন্টেক্ট কৰি কয় যে আমাৰ ইমান স্কয়াৰ ফুটত কিমান টকা খৰচা আহিব। যদি আপোনালোকে অকল সাতখন মাৰিবলৈ যায়, ইয়াত ধৰি লওক সাদে আৰু বিমে আপোনাৰ ধৰি লওক 2000 স্কয়াৰ ফুট যদি আপোনালোকৰ হয়, তেতিয়াহলে সাদে আৰু বিমে আপোনালোকৰ 32 কুইণ্টেল মান ৰড লাগিব। আৰু ধৰি লওক আপোনাৰ শাটাৰিং হহ সিমেন্ট ধৰি লওক 2000 স্কয়াৰ ফুট হলে আমি 200 বেগ সিমেন্টৰ অৰ্ডাৰ কৰো। 200 বেগ না যায়, ধৰি লওক 190 ইমান মান সিমেন্ট যাব। ধৰি লওক ইয়াৰ যদি আপোনালোকে টোটাল খৰচাটো বিচাৰে তেতিয়াহলে 6 লাখ মান টকা আপোনালোকৰ শাটাৰিং কৰি ছাদ ঢালাই লৈকে আপোনালোকৰ খৰচ আহিব। আৰু যদি আপোনালোকে কলম কেইটা ঢালাই দিয়ে ঢালাই দি লয়, তেতিয়াহলে খৰচটো আৰু অলপ বাঢ়িব। যদি আপোনালোকে 2000 স্কয়াৰ ফুটৰ ছাদখন যদি আপোনালোকে ফাউন্ডেশনখন কৰি ছাদখন মাৰিবলৈ যায়, তেতিয়াহলে ধৰি লওক আপোনালোকৰ খৰচ আহিব 14 লাখ টকাত আপোনালোকে ফাউন্ডেশন কৰি 2000 স্কয়াৰ ফুটৰ এখন ছাদ আপোনালোকে মাৰিব পাৰিব। আৰু এটো ধৰি লওক আপোনাৰ G+2 ধৰি লওক আপোনাৰ তিনটা ছাদ, তিনতলা ফাউন্ডেশনৰ ছাদ, তিনতলা ফাউন্ডেশন কৰিলে আপোনালোকৰ ইমানটো খৰচ আহিব। আৰু ধৰি লওক যদি আপোনালোকে ৰুম কেইটা গাঁথনি কৰিবলৈ যায়, তেতিয়াহলে ধৰি লওক আপোনালোকৰ কমপ্লিট পকা কাম ফিনিশিং কৰিলে 20 লাখ মান ফাউন্ডেশন কৰি এখন ছাদ মাৰি যদি আপোনালোকে গ্ৰাউন্ড ফ্লোৰটো কমপ্লিট ফিনিশিং কৰে, তেতিয়াহলে আপোনালোকৰ খৰচ 20 লাখৰ আহে-পাহে হ'ব। যদি মোৰ ভিডিও বিলাক চাই আপোনালোকৰ ভাল লাগে, তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আপোনালোকলৈ এইটো ৰিকুৱেষ্ট, মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, তেতিয়াহলে মোৰ ভিডিও আপোনালোকে পাব। ধৰি লওক এইটো ছাদটো যে আছে, এইটো লাষ্ট, ইয়াৰ ওপৰত আৰু নহয়। ধৰি লওক আপোনাৰ ইয়াত আপোনাৰ আমি যে ছাদৰ আপোনাৰ গিটি আনিছো চিপস, এইটো আপোনাৰ 20 cm। যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে, তেতিয়াহলে মোৰ কমেন্টত কমেন্ট কৰিব, মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু যদি আপোনালোকে মোক কল কৰে, তথাপিও জানিব পাৰিব। আৰু যদি আপোনালোকে কিবা কাম কৰাব বিচাৰে, তেতিয়াহলে আমাৰ লগত কন্টেক্ট কৰিব পাৰে। আমি যিমান দূৰ পাৰো আমি কাম কৰো। আমাৰ ঘৰ নগাঁও জুৰিয়া। আপোনালোকে যদি কিবা সুধিবলগীয়া থাকে কমেন্ট কৰিব। যদি কিবা বহুত পৰামৰ্শ আপোনালোকে জানিব পাৰিব। আজিৰ ভিডিও বেছি লম্বা হলেও মানুহে চাবলৈ আমনি কৰে। আজিৰ ভিডিওটো মই ইমানতে শেষ কৰিলো। জয় আই অসম।